নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু লগতে মোৰ ছাত্ৰ ছাত্ৰীসকল। আজি এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছোঁ আৰু এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম মাইক্ৰ'ছফ্ট ৱৰ্ডৰ ফৰ্মেট মেনুৰ বুলেটছ এণ্ড নাম্বাৰিং কেনেকৈ এপ্লাই কৰা হয়। সাধাৰণতে আমি যদি এখন লিষ্ট বা তালিকা প্ৰস্তুত কৰিব লগা হয়, যিকোনো লিষ্ট বা তালিকা প্ৰস্তুত কৰিব লগা হ'ল, তাত ষ্টুডেণ্ট লিষ্ট হওক, মাৰ্ক লিখছ, এনি গড আইটেম লিষ্ট হওক, এইবিলাক বনাবলৈ হ'লে আমি কি কৰিব পাৰোঁ, কেতিয়াবা নাম্বাৰিং কৰিব লগাত পৰিব পাৰে। যেনে 1 নম্বৰ UPS, 2 মাউচ, 3 নম্বৰত কীবৰ্ড, 4 নম্বৰত তোমাৰ মাউচ, এনেকৈ আমি ছাপ'জ এখন লিষ্ট বনাব লগা হ'ল। তেতিয়া আমি যদি নাম্বাৰিংটো এপ্লাই কৰিব লগা হয়, কেনেকৈ নাম্বাৰিংটো এপ্লাই কৰিম, আৰু নাম্বাৰিঙৰ পৰিৱৰ্তে যদি আমাক বুলেট লাগে, বুলেট মানে যিকোনো চিহ্ন, সেই চিহ্নবিলাক যদি আমি এপ্লাই কৰিব লগা হয়, তেতিয়াহ'লে আমি কেনেকৈ এপ্লাই কৰিম। তাৰ কাৰণে আমি কি কৰিব লাগিব, পোনপ্ৰথমে মাইক্ৰ'ছফ্ট ৱৰ্ডটো আমি অ'পেন কৰি ল'ব লাগিব। আমি ষ্টাৰ্টত গৈছোঁ, প্ৰগ্ৰেমত গৈছোঁ, এয়া মাইক্ৰ'ছফ্ট অফিচ, আকৌ শেষত মাইক্ৰ'ছফ্ট ৱৰ্ডটো অ'পেন কৰি লৈ ল'লোঁ। এতিয়া আপোনাৰ অ'পেন হৈ গ'ল। এতিয়া আমি ফৰ্মেট মেনুত যাম। ফৰ্মেট মেনুত গৈ বুলেটছ এণ্ড নাম্বাৰিঙত ক্লিক কৰি ল'ম। ক্লিক কৰাৰ পিছত এখন মেনু আহিব, যিখন মেনুত বুলেটছ আৰু নাম্বাৰিং দুয়োটা থাকিব। এতিয়া আমি নাম্বাৰিঙত গ'লোঁ। নাম্বাৰিঙত যোৱাৰ লগে লগে তাত দেখিবা, তাত 1, 2, 3, 4 আছে, ৰোমান সংখ্যা আছে, ABCD আছে, নাম্বাৰ ডিজিট আছে। যিটো ফৰ্মেট তোমাৰ ভাল লাগে বা যিটো ফৰ্মেট তোমাৰ প্ৰয়োজন হয় নাম্বাৰিং কৰাৰ ক্ষেত্ৰত, সেই ফৰ্মেটটো ধুনীয়াকৈ চিলেক্ট কৰি ল'লেই হ'ল। ছাপ'জ মই ৰোমান সংখ্যাটো ল'ম, ৰোমানত ক্লিক কৰি অ'কে কৰিলে হ'ল। অ'কে কৰাৰ পিছত আমাৰ যিখন পেজ থাকিব বা ৱৰ্ডৰ যিখন ৱৰ্ক স্পেচ থাকিব, তাত অট'মেটিক 1টো আহিব। এতিয়া আমি 1 নম্বৰত কি লিখিম, ছাপ'জ UPS লিখিলোঁ, এণ্টাৰ কৰিলোঁ। এণ্টাৰ কৰাৰ লগে লগে 2 নম্বৰত আহি গ'ল CPU, আমি CPU লিখিলোঁ। এণ্টাৰ কৰাৰ লগে 3 নম্বৰ আহি গ'ল, 3 নম্বৰত আমি কি লিখিম, মাউচ লিখিলোঁ। এণ্টাৰ কৰিলোঁ, 4 নম্বৰত কি আহি গ'ল, কীবৰ্ড আহি গ'ল। এনেকৈ আমি ধুনীয়াকৈ লিখি এণ্টাৰ কৰি গৈ থাকিম, নাম্বাৰটো নিজে নিজে অট'মেটিক 1ৰ পৰা চিৰিয়েল লৈ থাকিব। এইটো হ'ল নাম্বাৰিং এপ্লাই কৰা বুলি কোৱা হয়, আৰু শেষত আমি অ'কে কৰি দিলে হৈ গ'ল। এণ্ড নেক্সট, যদি বুলেট লাগে, তেতিয়াহ'লে বুলেট লাগিলে আমি কি কৰিব লাগিব, ধুনীয়াকৈ আকৌ সেই ফৰ্মেট মেনুতে যাব লাগিব। গৈ আমি নাম্বাৰিং এণ্ড বুলেটছত যাম, গৈ বুলেটছত ক্লিক কৰিম। এতিয়া বুলেটছো আকৌ চাওঁ, বিভিন্ন ধৰণৰ বুলেটছ ইয়াত দেখা পোৱা গৈছে। এটা ডিজাইনৰ নহয়, বেলেগ বেলেগ ডিজাইনৰ বুলেটছ আছে। এতিয়া যিটো ডিজাইনৰ বুলেটছ তোমাৰ প্ৰয়োজন হয়, সেইটোত ক্লিক কৰি অ'কে কৰি দিলে হ'ল। অ'কে কৰাৰ পিছত দেখিছা আমাৰ যিটো পেজ বা ৱৰ্ক স্পেচ, তাতে ধুনীয়াকৈ বুলেটটো অট'মেটিক ডিছপ্লে হৈছে। এতিয়া আমি আকৌ এখন লিষ্ট কৰিম। ছাপ'জ এইখন লিষ্ট আমি কালাৰৰ লিষ্ট কৰিম, যেনে ছাপ'জ ৰেড লিখিলোঁ। ৰেড লিখাৰ পিছত আমি এণ্টাৰ কৰি দিলোঁ, চ' অট'মেটিক বুলেটটো লৈছে। এতিয়া আমি হোৱাইট লিখিলোঁ, এণ্টাৰ কৰি দিছোঁ। ব্লেক কৰিলোঁ, ব্লেক লিখিলোঁ, তাৰপিছত আমি ব্লু কালাৰ লিখিলোঁ। এনেকৈ কালাৰ আমি অট'মেটিক এণ্টাৰ কৰি গৈ আছোঁ, বুলেটটো অট'মেটিক ধুনীয়াকৈ চিৰিয়েল তাত লৈ আছে। ঠিক এনেধৰণে আমি যিকোনো আইটেম বা লিষ্ট ক্ৰিয়েট কৰিবলৈ হ'লে, নাম্বাৰিঙেই হওক বা বুলেটছেই হওক, আমি এনেধৰণে মাইক্ৰ'ছফ্ট ৱৰ্ডৰ ফৰ্মেট মেনুত গৈ বুলেটছ এণ্ড নাম্বাৰিঙত গৈ যিটো বুলেটছ লাগে আমি এইটো চিলেক্ট কৰি অ'কে কৰি আমি বুলেট এপ্লাই কৰিব পাৰোঁ। আৰু লগতে যিটো নাম্বাৰ লাগে সেই নাম্বাৰটোত আমি ক্লিক কৰি চিলেক্ট কৰি অ'কে কৰি আমি নাম্বাৰটো এপ্লাই কৰিব পাৰোঁ। আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল লাগিল। যিসকল মোৰ ভিডিঅ'টো নতুন মানে দৰ্শকে চাই আছে, তেওঁলোকক মই ছাবস্ক্ৰাইব কৰিবলৈ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ, আৰু লাইক কমেণ্ট কৰিবলৈ মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।